নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি অসমীয়া আঘোণ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 27 নৱেম্বৰ। এতিয়া আহিছো আমি প্ৰথমটো খবৰলৈ। চিকেন নেকত চকু, যিকোনো পৰিস্থিতিৰ বাবে সাজু ভাৰত। স্থাপন কৰা হৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ। এফালে চীন আৰু আনফালে বাংলাদেশৰ শেহতীয়া কিছু কাৰ্যকলাপে চিকেন নেকত বৃদ্ধি কৰিছে উত্তেজনাৰ। দুইখন ৰাষ্ট্ৰৰ সন্দেহজনক স্থিতিৰ বাবে উত্তৰ পূবৰ সুৰক্ষাৰ ওপৰত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে, যাৰ বাবে ভাৰতীয় সেনাই চিকেন নেকত বৃদ্ধি কৰিছে সুৰক্ষা। উত্তৰ পূবৰ ভূখণ্ডৰ ওপৰত লোলুপ দৃষ্টি ৰখা বাংলাদেশ আৰু চীনৰ এই অভ্যাস বহু পুৰণি। শেহতীয়াকৈ চীনে অৰুণাচলৰ ভূমি তেওঁলোকৰ বুলি দাবী কৰাৰ পাছতে চিকেন নেকত উত্তেজনা দুগুণে বৃদ্ধি পাইছে। আনফালে চলে বলে চিকেন নেকক নিজৰ কৰিবলৈ বাংলাদেশে আনকি পাকিস্তানৰো সহায় বিচাৰিছে। অতি সন্তৰ্পণে শিলিগুৰি এই কৰিডৰ নিচেই কাষতে চীনৰ সহযোগত বিমান ঘাটি নিৰ্মাণৰ পৰিকল্পনা বহু দিনৰ পৰাই কৰি আহিছে ঢাকাই। দেশ বিভাজন হোৱাৰ পিছত 1958 চনত তেতিয়াৰ পাকিস্তান চৰকাৰে এই বিমান ঘাটি পুনৰ অসামৰিক যাত্ৰীৰ সেৱাৰ বাবে মুকলি কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াক সক্ৰিয় কৰি ৰাখিবলৈ সমৰ্থ নোহোৱা পাকিস্তান চৰকাৰে পুনৰ বন্ধ কৰি দিয়ে। চীনে বাংলাদেশক সহায় কৰাৰ আঁৰতো আছে কিছুমান স্বাৰ্থ। যদিও এই বিমান ঘাটিক ব্যৱসায়িক কাৰণত পুনৰ মুকলি কৰাৰ কথা কোৱা হৈছে, তথাপিও কিন্তু যিকোনো মুহূৰ্ততে ইয়াক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়ালৈকে চীনে কেৱল উপগ্ৰহৰ ছবিৰ জৰিয়তেহে শিলিগুৰিৰ কৰিডৰৰ সম্পৰ্কে তথ্য লাভ কৰি আহিছিল, যি তথ্য আছিল বহু অস্পষ্ট। কিন্তু বাংলাদেশৰ বিমানবন্দৰত পুনৰুজ্জীৱিত কৰাৰ নামত যদি চীনে লালমনিহাটৰ সক্ৰিয় হোৱাৰ সুযোগ লাভ কৰে, তেন্তে শিলিগুৰি কৰিডৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰিব। ৰাডাৰ ব্যৱস্থা ব্যৱহাৰ কৰিও বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিব। চীন আৰু বাংলাদেশে পৰ্যায়ক্ৰমে চল চাই এই কাম আগবঢ়াই আছে। ভাৰতত আভ্যন্তৰীণ কিছু অশান্তিৰ সৃষ্টি কৰি এই কাম আগবঢ়াই নিব খোজে দুইখন দেশ, চীন আৰু বাংলাদেশে। দুইখন দেশৰ এই কূটকৌশল ভাৰতে বুজি পাইছে, যাৰ বাবে বিগত কিছু দিনৰ পৰা উক্ত ভূখণ্ডত বৃদ্ধি কৰিছে নিৰাপত্তা, যাৰ বাবে ইতিমধ্যে শিলিগুৰি কৰিডৰৰ লাখৰ ঘৰত সেনা মোতায়েন কৰিছে ভাৰতীয় সেনাই। চিকেন নেকলৈ আহি আছে সেনাৰ 3টাকৈ নতুন বাহিনী। চীন সীমান্তলৈকে অজস্ৰ অত্যাধুনিক যুঁজাৰু বিমান অৱতৰণৰ শিবিৰ আৰু এয়াৰফ'ৰ্চ ষ্টেচন সাজু কৰি তোলা হৈছে চিকেন নেকত। ৰাফেল, সুখয়, তেজছ, আপাচি, গ্লোবমাষ্টাৰ, মিড এয়াৰ ৰিফুৱেলিং এয়াৰক্ৰাফ্ট, ধ্ৰুৱ হেলিকপ্টাৰ, আৱাক্স ছাৰ্ভিলেন্সেছ এয়াৰক্ৰাফ্ট, জাগুৱাৰ আদি সকলো বিমান অৱতৰণ কৰিব পৰাকৈ অত্যাধুনিক বিমান ঘাটি সাজু কৰি উলিওৱা হৈছে। ভাৰতীয় সেনাৰ বিশেষ এজেঞ্চিৰ জৰিয়তে তীক্ষ্ণ চকু ৰাখিছে অঞ্চলটোত। প্ৰাপ্ত খবৰ অনুসৰি প্ৰতি এসপ্তাহৰ মূৰে মূৰে চিকেন নেকৰ শেহতীয়া পৰিস্থিতিক লৈ বৈঠকত বহে ভাৰতীয় সেনাৰ প্ৰধান। গতিকে এনে সময়ত চীন আৰু বাংলাদেশে চিকেন নেকৰ ওপৰত চকু দিলে ভাৰতেও দিব ইয়াৰ উচিত প্ৰত্যুত্তৰ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে 60 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰৰ কিছু অংশ মাত্ৰ 20ৰ পৰা 22 কিলোমিটাৰহে বহল। ইয়াৰ দুয়োফালে নিচেই কাষতে দুখন বিদেশী ৰাষ্ট্ৰ, এফালে আছে নেপাল, আনফালে আছে বাংলাদেশ। ইয়াৰ পৰা চীন সীমান্তৰ সীমাও 100 কিলোমিটাৰতকৈ কম। অৰ্থাৎ চিকেন নেকৰ এই সংকীৰ্ণ ভূমিৰ চাৰিওফালে আৰু 4খন বিদেশী ৰাষ্ট্ৰ। গতিকে ভূ-কৌশলগত দৃষ্টিকোণৰ পৰা শিলিগুৰি কৰিডৰটো অতি সংবেদনশীল। প্ৰিয় দৰ্শক, বাতৰিসমূহ চাই থকাৰ মাজতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অমিতাভ বচ্চনৰ কোন বনেগা কৰোড়পতিত প্ৰশ্ন। বিজেপিৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজন কোন? অপশ্যন আহিল হিমন্ত বিশ্ব শৰ্মা। তাকে লৈ তোলপাৰ এতিয়া সামাজিক মাধ্যম। যোৱা 24 নৱেম্বৰ 2025 নিশাৰ পৰা সকলোৰে ফোনে আৰু সামাজিক মাধ্যমত বিয়পি পৰিছে এটা বিশেষ ভিডিঅ'। অমিতাভ বচ্চনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' কোন বনেগা কৰোড়পতি শীৰ্ষক অনুষ্ঠানটোত সোধা এটা বিশেষ প্ৰশ্নৰ ক্লিপ আছিল উক্ত ভিডিঅ'টোত। ভিডিঅ' ক্লিপটোত অমিতাভ বচ্চনে সন্মুখত থকা প্ৰতিযোগীগৰাকীক সুধিছিল যে এটা বিশেষ প্ৰশ্নটো আছিল বিজেপিৰ সবাতোতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীগৰাকী কোন? প্ৰশ্নটোত আছিল 4টা অপশ্যন। তাৰে এটা অপশ্যনত আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। আৰু ভিডিঅ'টোত দেখুওৱা হৈছে যে এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ বিজেপিৰ সবাতোতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা হৈছে ভিডিঅ'টোত। বনজুৰিৰ দৰে এই ভিডিঅ'টো সামাজিক মাধ্যমত বিয়পি পৰিল। আনহে নালাগে বিৰোধীৰ বহু কেইগৰাকী নেতাই এই ভিডিঅ'টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে। এনেকৈ প্ৰায় 36 ঘণ্টা ধৰি মোবাইলে বিয়পি থাকিল এই ভিডিঅ'টো। অৱশেষত এই ভিডিঅ'টোত চকু পৰিল অসম আৰক্ষীৰ। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই পোহৰলৈ আনিলে যে আচলতে এই ভিডিঅ'টো এটা ভুৱা ভিডিঅ'।
কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে এই ভিডিঅ'টো সম্পাদিত কৰা হৈছে। ৰাজ্যৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকায়ো এই ভিডিঅ'টোক লৈ স্পষ্টীকৰণ দিলে। এনে কাম কৰাৰ সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ক'লে মন্ত্ৰীগৰাকীয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। খাৰুপেটীয়াত গ্ৰেপ্তাৰ কুখ্যাত জেহাদী। দৰঙৰ খাৰুপেটীয়াত কুখ্যাত জেহাদী গ্ৰেপ্তাৰ। মুনছেৰ আলীক আৰাকান ৰোহিংগ্যা চেলভেশ্যন আৰ্মি আৰু তেহৰিক-ই-তালিবানৰ পাকিস্তানৰ লগত সুসম্পৰ্ক থকাৰ অভিযোগত কামাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। মুনছেৰ আলী কিছুদিন পূৰ্বে তামিলনাডু কৰ্মস্থলীৰ পৰা খাৰুপেটীয়ালৈ উভতি আহিছিল। মুনছেৰ আলীৰ সামাজিক মাধ্যমযোগে বাংলাদেশী উগ্ৰপন্থীৰ লগতো আছে সুসম্পৰ্ক। খাৰুপেটীয়াৰ লগতে ৰাজ্যৰ বহুকেইটা ঠাইত কুটাঘাটৰ পৰিকল্পনা কৰিছিল এই জেহাদীটোৱে। আৰক্ষী থানাৰ কেছ সংখ্যা 134/2025 ধাৰা 147/148/152/196 BNS আৰু R/W ধাৰা 36 UAP এক্টত গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সাৱধান, অসম বিধানসভাত উত্থাপন হ'ল বহুবিবাহ প্ৰতিৰোধী বিধেয়ক 2025। ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে কালি অসম বিধানসভাই শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক 2025 উত্থাপন কৰে। ৰাজ্যৰ 6ষ্ঠ অনুসূচী এলেকা আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ লোকৰ ক্ষেত্ৰত এই বিধেয়ক বলবৎ হ'ব। এই বিধেয়ক অনুসৰি কোনো লোকে তেওঁৰ স্বামী বা স্ত্ৰী জীৱিত থকা অৱস্থা বা আইনী প্ৰক্ৰিয়াৰ বিবাহ বিচ্ছেদ নহ'লে পুনৰ বিবাহত যদি আবদ্ধ হয় তেতিয়াহ'লে আইনৰ ৰোষত পৰিব। এই নিৰ্দেশ অমান্য কৰিলে 7 বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব। তদুপৰি কোনো লোকে পূৰ্বৰ বিবাহ গোপনে ৰাখি পুনৰ বিবাহ পাশত আবদ্ধ হ'লে 10 বছৰ কাৰাদণ্ড আৰু জৰিমনা ভৰিব লাগিব। আইন উলংঘা কৰি বহু বিবাহত সহায় কৰা কাজী বা পুৰোহিতৰ বাবে 2 বছৰৰ কাৰাদণ্ড আৰু 1.5 লাখ টকাৰ জৰিমনা ব্যৱস্থা বিধেয়কখনত ৰখা হৈছে। এই বিধেয়কখনৰ অধীনত কোনো ব্যক্তিক ন্যায়ালয়ে দোষী সাব্যস্ত কৰিলে তেনে ব্যক্তিৰ ৰাজ্য চৰকাৰে কোনো পুঁজি আৰু নিযুক্তিৰ বাবে যোগ্য বিবেচিত নহ'ব। বিধেয়কখনত বহুবিবাহৰ ভুক্তভোগী মহিলাৰ ক্ষতিপূৰণৰ বাবে প্ৰাধিকৰণ গঠন কৰাৰ কথাও বিবেচনা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 1,54,333.49 টকাৰ ঋণৰ বোজাত অসম চৰকাৰ। আজিৰ দিনত অসমৰ প্ৰতিজন মানুহৰ ওপৰত ঋণৰ বোজা হৈছে 42,418 টকা। 1,54,333 কোটি টকাৰ ঋণৰ বোজাত ককবকাইছে অসমে। বিধানসভাত মঙলবাৰে ঋণ সম্পৰ্কীয় কেইবাটাও প্ৰশ্নৰ উত্তৰত বিত্ত বিভাগে এই তথ্য সদৰি কৰে। ভাৰত চৰকাৰৰ অনুমোদনৰ বিপৰীতে অসম চৰকাৰে এই ঋণ গ্ৰহণ কৰে বুলিও সদৰি কৰা হৈছে। ঋণৰ এই পৰিমাণৰ ভিত্তিত যোৱা 31 মাৰ্চ পৰ্যন্ত অসমৰ জনমূৰি ঋণৰ পৰিমাণ হ'ল 42,418.58 টকা। বিত্ত বিভাগৰ তথ্য অনুসৰি 4টা উৎসৰ পৰা ৰাজ্যখনে ঋণ গ্ৰহণ কৰি আহিছে। সেইকেইটা হ'ল বজাৰ ঋণ, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ, কেন্দ্ৰীয় ঋণ আৰু ৰাজ্যিক ভৱিষ্যত নিধি। প্ৰতি বছৰে ঋণৰ পৰিমাণ বৃদ্ধি হোৱাটো তথ্যত স্পষ্ট হৈছে। বৰ্তমানৰ চৰকাৰৰ দিনত যোৱা 2021 পৰা 23 অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল 16,548.41 কোটি টকা। 2022 পৰা 23 সেই পৰিমাণ হৈ গৈ 21,602.02 কোটি টকা। 2023 পৰা 24 ঋণৰ পৰিমাণ বৃদ্ধি হৈ 24,117.52 কোটি টকালৈ আৰু 2024 পৰা 25 সেই পৰিমাণ হৈ গৈ 25,294.27 কোটি টকা। ঋণৰ পৰিমাণ বৃদ্ধিৰ ফলত পৰিশোধ কৰিবলগীয়া সুতৰ পৰিমাণো বৃদ্ধি হৈছে। 2021 পৰা 22 অসম চৰকাৰে আদায় দিয়া সুতৰ পৰিমাণ আছিল 6,051.47 কোটি টকা। 2022 পৰা 23 সেই পৰিমাণ হৈ গৈ 6,874.97 কোটি টকা আৰু 2023 পৰা 24 হৈ গৈ 8,139.17 কোটি টকা আৰু 2024 পৰা 25 আদায় দিয়া সুতৰ পৰিমাণ বৃদ্ধি হৈ 9,467.75 কোটি টকালৈ বৃদ্ধি পায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰজাৰ যুগ শেষ হৈ অসমত ৰাইজৰ যুগ আৰম্ভ হ'ব। গৌৰৱ গগৈ। সংবিধান দিৱস উপলক্ষে কংগ্ৰেছে গ্ৰহণ কৰিছে সংবিধান সুৰক্ষা যাত্ৰা। বুধবাৰে নগাঁও জিলা কংগ্ৰেছ আৰু সেৱা দলৰ উদ্যোগত নগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰে সংবিধান সুৰক্ষা যাত্ৰা। নগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা সংবিধান সুৰক্ষা যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ লগতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ বৈদ্যুৎ বৰদলৈ, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়।
বুধবাৰে নগাঁও কলেজ চকৰ মতিৰাম বৰা ক্ষেত্ৰৰ পৰা আৰম্ভ হোৱা সংবিধান সুৰক্ষা যাত্ৰাত হাতে হাতে দেশৰ সংবিধান লৈ পদযাত্ৰা কৰে গৌৰৱ গগৈৰ লগতে প্ৰদ্যুৎ বৰদলৈ আৰু লকিবুল হুছেইনে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এবছৰ পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব ভিক্টৰ দাস। ভিক্টৰ কাৰাবন্দী কৰি ৰখাৰ পৰামৰ্শ NSA এডভাইজৰী বৰ্ডৰ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ অচিলালৈ অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ বৰ্তমান কাৰাৰুদ্ধ হৈ থকা ভিক্টৰ দাসৰ জামিনত জটিলতা আহি পৰিছে। ভিক্টৰ দাসক কাৰাবন্দী কৰি ৰখা পৰামৰ্শ NSA অধীনৰ চৰকাৰৰ এডভাইজৰী বৰ্ডৰ। এই পৰামৰ্শ লাভ কৰাৰ পিছতে ভিক্টৰ দাসৰ বিৰুদ্ধে চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা অনুসৰি গ্ৰেপ্তাৰৰ দিনৰ পৰা এবছৰলৈ কাৰাগাৰত থাকিব লাগিব ভিক্টৰ দাস। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা 15খন পুৰণি বিধেয়ক সদনত উত্থাপন। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা 15খন পুৰণি বিধেয়ক সদনত উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত আছে 3খন নতুন আৰু 12খন সংশোধনী বিধেয়ক। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয় নামেৰে 2খন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই 2025 নিৰ্দিষ্ট সংশোধনী বিধেয়কখনৰ জৰিয়তে শিক্ষা বিভাগে প্ৰস্তাৱ দিছে। এই সংশোধনী বিধেয়ক পাৰিত হ'লে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত বছৰৰ পাছত বছৰ জুৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক কৰ্মচাৰীৰ পদসমূহৰ শীঘ্ৰেই প্ৰাদেশিকৰণ কৰা হ'ব। এই বিধেয়কখনৰ উপৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, মিচিং স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, ৰাভা হাছং স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, তিৱা স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, দেউৰী স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত সংশোধনী বিধেয়ক, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত সংশোধনী বিধেয়ক সদনত উত্থাপন কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিধানসভাত অতুল বৰাৰ তথ্য। 2021 চনৰ পৰা অসমত ধৰা পৰিছে 32,000ৰো অধিক বিদেশী। ভাৰত বাংলাদেশ সীমান্তৰ অসম সংলগ্ন 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ 228.54 কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ। ভাৰত বাংলাদেশ সীমান্তৰ অসম সংলগ্ন 267.54 কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আজি অসম বিধানসভাৰ প্ৰশ্নোত্তৰ কালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনৰ ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ সৈতে থকা আন্তৰ্জাতিক সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা 4.35 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী PGBৰ আপত্তিৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰা দিব পৰা হোৱা নাই। সীমান্তৰ নদী অঞ্চলসমূহত BSF-এ CIBMS নামৰ বিশেষ প্ৰণালী আৰু নৌকা পৰ্যবেক্ষণ চকীৰে জলভাগৰ সীমান্ত নিৰীক্ষণ কৰি আহিছে। একেগৰাকী সদস্যৰ আন এটা প্ৰশ্নৰ উত্তৰত চুক্তি ৰূপায়ণ মন্ত্ৰী শ্ৰী বৰাই কয় যে 2021 চনৰ পৰা এই বছৰত 31 অক্টোবৰলৈকে মুঠ 32,207 গৰাকী বিদেশী নাগৰিকক চিনাক্ত কৰা হৈছে। ইয়াৰে 1416 জনক বহিষ্কাৰো কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ'ল শশাংক সমীৰৰ পৰিচালিত ভাইমন্দা। 20 নৱেম্বৰৰ পৰা গোৱাৰ পানাজীত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IAAFI অনুষ্ঠিত হৈ আহিছে। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, কলা কুশলী আৰু চলচ্চিত্ৰ প্ৰেমীসকলৰ আগমন ঘটিছে। এইবাৰৰ মহোৎসৱত দেশ বিদেশৰ 270খনতকৈ অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱত 80খনতকৈ অধিক দেশৰ অতিথি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিছে। IAAFI মঙলবাৰে 2খন অসমীয়া চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্ৰ শাখাত নিৰ্বাচিত শশাংক সমীৰৰ পৰিচালিত ভাইমন্দা আৰু অকাহিনী শাখাত নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন আজি মহোৎসৱত পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰ মহোৎসৱত 9দিনীয়া চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠান আৰু উদ্যোগ সম্পৰ্কীয় অনুষ্ঠান অনুষ্ঠিত হ'ব। এই মহোৎসৱ 28 নৱেম্বৰলৈ সামৰণি পৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মূল ব্যক্তিজনেই হ'ল মুখ্যমন্ত্ৰী লুৰিণজ্যোতি গগৈ। অভিযোগ বিজেপিক বটলা পাৰ্টি বুলি কৈছিল। জুবিন গাৰ্গ ডাঙৰীয়াৰ পুৰণা ভিডিঅ' ভালকৈ উলিয়াই চাব। তাত জুবিন গাৰ্গ ডাঙৰীয়াই ধুনীয়াকৈ কৈছে যে বিজেপি এটা বটলা পাৰ্টি আৰু সেইটোক খেদাব লাগিব বুলি কৈছিল। খেদাবলৈ পোৱাৰ আগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণ হ'ল। শ্ৰীভূমি জুবিন গাৰ্গৰ প্ৰসংগৰে বিজেপিক আক্ৰমণ অজপৰ সভাপতি লুৰিণজ্যোতি গগৈ।
বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ শ্ৰীভূমি জিলা ভ্ৰমণলৈ আহে। কুম্ভীৰগাম বিমানবন্দৰৰ পৰা গাড়ীৰে তেওঁ শ্ৰীভূমিত উপস্থিত হৈ দলীয় নেতৃবৃন্দৰ সৈতে চহৰখনৰ ছেটেলমেণ্ট ৰোডত অৱস্থিত সংগীত শিল্পী জুবিন গাৰ্গৰ শৈশৱৰ স্মৃতি জড়িত কোৱাৰ্টাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি চলি থকা বিতৰ্ক সম্বন্ধেও তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে 8 বছৰৰ আগৰে পৰা জুবিনৰ মৃত্যুৰ পৰিকল্পনা হৈছিল। এই ধৰণৰ মন্তব্য অত্যন্ত দায়িত্ব জ্ঞানহীন। যদি মুখ্যমন্ত্ৰীয়ে সকলো জানিছিল তেন্তে আগতে এই ব্যৱস্থা গ্ৰহণ নকৰিলে কিয়? এইদৰে প্ৰশ্ন উত্থাপন কৰা দেখা গ'ল অজপৰ সভাপতিজনে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। চিলিণ্ডাৰত 250 টকাৰ ৰেহাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাইজৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ এটা পৰিয়ালে লাভ কৰিব 250 টকাৰ ৰেহাই। অৱশ্যে এই ৰেহাই লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলেহে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কৰিছে এই ঘোষণা। মুখ্যমন্ত্ৰীয়ে ফেচবুকত এই ঘোষণা কৰি লিখিছে যে আমাৰ সমাজত কোনো এখন ঘৰতে অন্নমুঠি গ্ৰহণৰ ক্ষেত্ৰত সামান্য অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ চাউলৰ পাছতে ইতিমধ্যে দাইল, চেনি, নিমখ বিতৰণৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু এইবাৰ ৰাজ্যৰ 20 লাখ অৰুণোদয় পৰিয়াললৈ বৃহৎ সকাহ দি আমি প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে 250 টকাৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি মোৰ আশা। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনটোৰ উষ্ণতা মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 17 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব 5:50 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। এতিয়া এইছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। একেলগে অন্য গ্ৰহত প্ৰাণৰ সন্ধান কৰিব ভাৰত আৰু জাপানে। এইবাৰ এক ঐতিহাসিক আৱিষ্কাৰত হাত মিলালে ভাৰত আৰু জাপানে। এছিয়াৰ 2 অন্যতম বৃহৎ দেশে একেলগে হাত মিলাই বিশ্বৰ অন্যতম উচ্চ প্ৰযুক্তিৰ টেলিস্কোপ নিৰ্মাণ কৰিব। এই টেলিস্কোপৰ নাম 30 মিটাৰ টেলিস্কোপ। প্ৰাপ্ত তথ্য অনুসৰি এই অত্যাধুনিক অপ্টিকেল ইনফ্ৰাৰেড টেলিস্কোপৰ 30 মিটাৰ ব্যাসৰ বিশাল প্ৰাইমেৰী মিৰৰ মাধ্যমেৰে মহাবিশ্ব সম্পৰ্কে মানুহৰ ধাৰণা নতুন স্তৰত উপনীত হ'ব পাৰে। মানৱ জাতিৰ সবাতোতকৈ ডাঙৰ প্ৰশ্নসমূহৰ অন্যতম এটা হৈছে পৃথিৱীৰ বাহিৰত মানুহ বা প্ৰাণ আছে নে নাই। তাৰ উত্তৰ বিচৰাটো সহায় কৰিব এই বিশেষ টেলিস্কোপে। এই আন্তৰ্জাতিক প্ৰকল্পত ভাৰত, জাপান আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 2খন শীৰ্ষ বিশ্ববিদ্যালয় অংশীদাৰ হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্যই হৈছে মহাকাশত গভীৰ দৃষ্টি ৰখা, বিশেষকৈ কৃষ্ণগহ্বৰ দূৰৰ হাতীপতিৰ পৰ্যবেক্ষণ আৰু বিশেষভাৱে পৃথিৱীৰ বাহিৰৰ ভিন্ন গ্ৰহত জীৱনৰ সম্ভাৱনাৰ সন্ধান কৰা। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। উপাৰ্জনৰ 3য় স্থানত অযোধ্যাৰ ৰাম মন্দিৰ। তালিকাৰ শীৰ্ষত কোন মন্দিৰ? অযোধ্যাত প্ৰভু ৰামচন্দ্ৰৰ মন্দিৰ স্থাপনৰ পাছৰে পৰা এই মন্দিৰ ধৰ্মীয় পৰ্যটনত এক নতুন অভিলেখ ৰচিলে। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ চৌহদৰ মুখ্য শিখৰত পবিত্ৰ পতাকাৰ ভব্য আৰোহণ সম্পন্ন কৰিলে। অযোধ্যাৰ এই ৰাম মন্দিৰে ভক্তৰ পৰা দান বৰঙণিৰ লাভৰ ক্ষেত্ৰত বিশেষ সঁহাৰি লাভ কৰি আহিছে। অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰে বৰ্তমানলৈকে ভক্তৰ পৰা 700 কোটি টকাৰ দান বৰঙণি লাভ কৰিছে। বিগত এবছৰত উপাৰ্জনৰ ক্ষেত্ৰত অযোধ্যাৰ এই মন্দিৰে 3য় স্থান লাভ কৰিছে। এবছৰত ৰাম মন্দিৰে 700 কোটি টকাৰ বৰঙণি লাভ কৰাৰ বিপৰীতে উপাৰ্জনৰ ক্ষেত্ৰত 2য় স্থানত থকা কেৰালাৰ পদ্মনাথ স্বামী মন্দিৰে 750ৰ পৰা 800 কোটি টকাৰ বৰঙণি আহৰণ কৰিছে। উপাৰ্জনৰ ক্ষেত্ৰত মন্দিৰ হিচাপে প্ৰথম স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ আৰু এই মন্দিৰে এবছৰত 1500ৰ পৰা 1650 কোটি টকাৰ বৰঙণি লাভ কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু চীনৰ কোনো অস্বীকাৰে এই বাস্তৱতাক সলনি কৰিব নোৱাৰে বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনাইছে যে অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় নাগৰিকক আটক কৰা বিষয়টোক গুৰুত্ব সহকাৰে লোৱা হৈছে। ভাৰতীয় নাগৰিকগৰাকীৰ হাতত বৈধ পাছপোৰ্ট আছিল আৰু চাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ জাপানলৈ যাত্ৰা কৰি আছিল। জয়ছোৱালে কয় যে চীন কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা নিয়ন্ত্ৰণ কৰা কেইবাটাও নীতি উলংঘা কৰা তেওঁলোকৰ পদক্ষেপৰ কোনো উপযুক্ত ব্যাখ্যা এতিয়ালৈকে আগবঢ়াব পৰা নাই। লগতে চীন কৰ্তৃপক্ষৰ এই কাৰ্যই সকলো দেশৰ নাগৰিকৰ বাবে 24 ঘণ্টালৈকে বিনামূলীয়া ভিছা ট্ৰেনজিটৰ অনুমতি দিয়া তেওঁলোকৰ নিজৰ নিয়মকো উলংঘা কৰিছে। এতিয়া এইছো আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। গুৱাহাটীত নিৰ্লজ্জ আত্মসমৰ্পণ টিম ইণ্ডিয়াৰ। ঘৰুৱা মাটিত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে হোৱাইট ৱাছ। যি স্পিনাৰৰ যাদুৱে ভাৰতৰ সফলতাৰ সম্পদ আৰু যি স্পিন বলৰ বিৰুদ্ধে ভাৰতৰ বেটিং সফলতা, সেই স্পিনাৰে ভাৰতক ডুবালে গুৱাহাটীত। প্ৰথমতে কিউই, এইবাৰ পিটুৰিয়া বাহিনীৰ হাতত হোৱাইট ৱাছ।
এক কথাত ক'বলৈ গ'লে নিৰজ্জ আত্মসমৰ্পণ নিউজিলেণ্ডৰ বিৰুদ্ধে যেনেদৰে ভাৰতীয় বেটছমেনে টেষ্ট মেচৰ অভিধা পাহৰি গৈছিল একেদৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ মানসিকতা এখন মেচতো দেখা পোৱা নগ'ল যাৰ ফলত গুৱাহাটীত অন্তিম দিনা মাত্ৰ 3.5 ঘণ্টাতে 8টা উইকেট আত্মসমৰ্পণ কৰে ইয়াতকৈ হয়তো হতাশাজনক প্ৰদৰ্শন আৰু একো থাকিব নোৱাৰে বিশ্ব ক্ৰিকেটক স্পিনৰ যাদু শিকোৱা ভাৰতীয় স্পিনাৰক ভেঙুচালি কৰি দক্ষিণ আফ্ৰিকাৰ অফ স্পিনাৰ চাইমন হাৰ্মাৰে 6টা উইকেট দখল কৰি আয়োজক ভাৰতক 408 ৰানৰ বৃহৎ ব্যৱধানত ধৰাশায়ী কৰি গুৱাহাটীত অনুষ্ঠিত শৃংখলাৰ অন্তিম টেষ্টৰ পঞ্চম তথা অন্তিম দিনা জয়লাভ কৰি টেষ্টত অপৰাজয় টেম্বা বাভুৱা বাহিনীয়ে আনহাতে এই দ্বিতীয়খন টেষ্টত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই 2-0 ব্যৱধানত শৃংখলা দখল কৰে এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ 12,000 বছৰৰ প্ৰথমবাৰৰ বাবে ইথিওপিয়াৰ আগ্নেয়গিৰি হাৱলি কুব্বিৰ উদগীৰণ ভয়াৱহ বায়ু প্ৰদূষণক লৈ দিল্লী ককবকাই থকাৰ সময়তে সুদূৰ আফ্ৰিকাৰ দেশ ইথিওপিয়াৰ এক আগ্নেয়গিৰিৰ উদগীৰণে ভাৰততো এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সম্প্ৰতি ইথিওপিয়াৰ উত্তৰ পূবৰ আফাৰ অঞ্চলস্থিত হাইলি গুব্বি আগ্নেয়গিৰিটো ভয়াৱহভাৱে উদগীৰণ ঘটে ইয়াৰ লগে লগে আগ্নেয়গিৰিটোৱে চৌপাশৰ অঞ্চলেই নহয় সুদূৰ ভাৰতৰ বৃহৎ অংশ তথা পৃথিৱীৰ কেইবাখনো মহাদেশৰ আকাশমাৰ্গ বিষাক্ত ছাই মিহলি ডাৱৰে আগুৰি ধৰে সমগ্ৰ লোহিত সাগৰৰ য়েমেন আৰু ওমানৰ ফালে 9 মাইল পৰ্যন্ত উচ্চতালৈ এই ধোঁৱা উঠে উল্লেখযোগ্য যে বিশেষজ্ঞসকলৰ মতে বিগত 12,000 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইবাৰ হাৱলি গুব্বি আগ্নেয়গিৰিৰ উদগীৰণ ঘটে অৰ্থাৎ এই আগ্নেয়গিৰি এটা সুপ্ত আগ্নেয়গিৰি আছিল প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ